প্ৰথমতে আৰম্ভ কোনে কৰিছিলে আমি যদি আলোচনা কৰি চাওঁ সেই পৰম্পৰাৰ কথা জানিব পাৰিম। প্ৰথম আদি নিৰঞ্জনে 4টা শ্লোকত ভাগৱত আৰম্ভ কৰিছিলে, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিলে। তাৰপিছত আদি নিৰঞ্জনে সেই কথা ক'লে অনাদি অনন্ত, অনাদি অনন্তই ক'লে নৰনাৰায়ণক, নৰনাৰায়ণে ক'লে হংস নাৰায়ণক, হংস নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱক, ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকৰ পৰা পালে পৰীক্ষিতে, আৰু পৰীক্ষিতক কওঁতে শুনিলে সুতে, সুতৰ পৰা পালে মনোহৰা সুতে, মনোহৰা সুতৰ পৰা পালে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীয়ে, শ্ৰীধৰ স্বামীৰ পৰা পালে ভাস্কৰানন্দই, তাৰপিছত ক্ৰমে ৰত্নভাৰতী, মহাভাৰতী আদি সন্তসকলে পালে, তাৰপিছত পালে ব্ৰহ্মানন্দই, তাৰপিছত পালে বিষ্ণুপ্ৰিয় সন্যাসীয়ে, তাৰপিছত পালে জগদীশ মিশ্ৰই, আৰু সেই জগদীশ মিশ্ৰৰ পৰা পালে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এয়া হ'ল ভাগৱতীয় সম্প্ৰদায়ৰ এক পৰম্পৰা। এনেকৈ মৰ্ত্যত ভাগৱত প্ৰবাহিত হ'ল। কিন্তু এই ভাগৱতৰ 6টা প্ৰশ্নৰ উত্তৰতহে আচলতে ভাগৱতৰ প্ৰকৃত লিখিত ৰূপ প্ৰদান কৰা হৈছিল। সেই ভাগৱতৰ 6টা প্ৰশ্ন ঋষিসকলে কৰিছিল নৈমিষাৰণ্যত। তাৰে প্ৰথম প্ৰশ্নটো কি আছিল যে কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই সেই অৱতাৰত কি কি লীলা প্ৰকাশ কৰিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। আৰু ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত, অপ্ৰকট হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰেই শ্ৰীমদ ভাগৱত শাস্ত্ৰ, য'ত 335টা অধ্যায় সংযোজিত হ'ল, 18,000 শ্লোক ৰচনা কৰা হ'ল, আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হ'ল। এই বিস্তৃত কলেবৰ ভাগৱতত এই 6টা প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ দিয়া হৈছে। আমি খুব চমুকৈ সেই উত্তৰকেইটা জনাবলৈ বিচাৰিছো। প্ৰথমটো প্ৰশ্ন আছিল যে কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। তাৰ উত্তৰ ভাগৱতত উল্লেখ কৰা হৈছে যে প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱই কল্যাণ লাভ কৰিব পাৰে। আৰু দ্বিতীয় প্ৰশ্নটি আছিল সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি। ভাগৱতত উল্লেখ কৰা হৈছে সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব ভক্তি তত্ত্ব। যি ধৰ্মত যি ধৰ্মশাস্ত্ৰই ৰচনা কৰা নহওক কিয় সকলোৰে অবিসম্বাদী এটাই সিদ্ধান্ত ভক্তি। সেই সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব ভক্তি। তৃতীয় প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। উত্তৰ জীৱৰ কল্যাণৰ কাৰণে। চতুৰ্থ প্ৰশ্নটি আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। উত্তৰ যিটো ভাগৱতত আছে, ভগৱান কৃষ্ণই 4টা লীলা মূলতঃ প্ৰকাশ কৰিলে। বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটি প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। মূলতঃ ভগৱান কৃষ্ণই 64টা অৱতাৰ গ্ৰহণ কৰিছে আৰু সেই অৱতাৰবিলাকৰ যোগেদি দুষ্টক দমন, সন্তক পালন কৰাৰ শিক্ষা প্ৰদান কৰিছে। আৰু সভ্যতা সংস্কৃতি সেই অৱতাৰসমূহৰ যোগেদি বিকাশ হোৱাৰ বাৰ্তা দিয়া হৈছে।
ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নিজে আবিৰ্ভাৱ হৈ আকৌ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? তাৰ উত্তৰো ভাগৱতত দিয়া হৈছে। ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, সেই দেহধাৰী ৰূপ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই সেই ভগৱান কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই হৈছে ভাগৱত সৃষ্টি হোৱাৰ মূল কাৰণ। আৰু এই ভাগৱতক কেৱল এখন লিখিত গ্ৰন্থ বা শাস্ত্ৰ বুলি ক'লেই ইয়াৰ পৰিচয় সম্পূৰ্ণ হ'ব নোৱাৰে। ভাগৱত সম্পূৰ্ণ ভগৱান শ্ৰীকৃষ্ণৰ বাংময় মূৰ্তি।